ৰাজীৱ শদিয়া ডাঙৰীয়াৰ অকাল মৃত্যুত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সমুদায় পৰিয়ালবৰ্গ অত্যন্ত মৰ্মাহত। আমাৰ মাজত জাত পাত ধৰ্ম ভাষাৰ মাজেদি যিটো বিভাজন সৃষ্টি কৰা ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে ৰাজীৱ শদিয়াৰ যিটো শক্তিশালী কণ্ঠ আছিলে আৰু যিবিলাক কাম আমি বহুতে গোট খাই পেলাই কৰিব নোৱাৰোঁ, সেইবিলাক তেওঁ অকলশৰীয়াকৈ এটা গানৰ মাজেদি এটা ডাঙৰ ডাঙৰ বাৰ্তা জাতিক দিছিলে। তেখেতৰ পৰিয়ালক সমবেদনা জনাইছোঁ আৰু আমাৰ কৰ্মীসকলে সকলোৱে আমি মিলি বিধায়কসকল সাংসদসকল আমি দলৰ ফালৰ পৰা এককালীনভাৱে 2 লাখ টকা এটা পৰিয়ালটোলৈ সাহায্য আগবঢ়াইছোঁ। চাগিলে ৰাজীৱে জাতীয়তাবাদী কথাবিলাক বৰ খোলাকৈ কোৱাৰ কাৰণেই বেছি আগবাঢ়িব পৰা নাছিলে। এই যে নেতা ৰাইজৰ আৱেগক লৈ দালালি কৰে বুলি কৈ পাইছিলে গানত, চাগিলে এইবিলাকেই হয়তো ৰাজীৱ আৰ্থিক দিশত আগবাঢ়ি যোৱাত অসুবিধা হৈছিলে। কাৰণ ইমান শুৱলা কণ্ঠ, ইমান শক্তিশালী কণ্ঠ, কিন্তু ইমান দুখ আৰু যন্ত্ৰণাৰ মাজত পিতৃ কেনেকুৱা ঘৰত আছে, গতিকে এই কথাখিনি আমি সকলোৱে নিশ্চয় চকু ৰাখিব লাগিব। ৰাজীৱ শদিয়াৰ গীতত বৰ্তমান সাম্প্ৰতিক সময়ত আমি সেই প্ৰত্যাহ্বানসমূহ যুঁজ কৰিবলৈ অসমীয়া জাতি যি ধৰণেৰে যাব লাগে তাৰ আভাস পাওঁ। সেই গতিকে আমাৰ সকলোৰে কৰ্তব্য হ'ব ৰাজীৱ শদিয়াৰ গীতৰ যাতে আমি কেনেকৈ জীয়াই ৰাখিব সেই কথাখিনি চিন্তা কৰিব লাগিব। আৰু অন্য এটা হ'ব পাৰে যে আমাৰ অসমীয়া মাধ্যমৰ পাঠ্যপুথি আছে, তাত ৰাজীৱ শদিয়াৰ 2-এটা কবিতা হওক গীত হওক সেইবিলাকো আমি তাত ইনক্লুড কৰিব লাগে চৰকাৰীভাৱে, যাতে জাতিটো কেনেকৈ গঠন হৈছে সেই কথাখিনি এজন ছাত্ৰ ছাত্ৰীয়ে উঠি অহা সময়ৰ পৰাই তেওঁ মনত আহিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।